নহয় আমিতো আঞ্চলিক ৰাজনৈতিক দলবোৰ একেলগে আমি কিছুদিনৰ পৰা আমি কথা বতৰা পাতি আছো আৰু আঞ্চলিক ধাৰাটোক শক্তিশালী কৰিবৰ কাৰণে ঐক্যবদ্ধ কৰিবৰ কাৰণে আমাৰ এটা প্ৰয়াস আছে গোটেই বিষয়টো আমাৰ অজিত কুমাৰ ভূঞা ডাঙৰীয়াই উদ্যোগ লৈছে আমাৰ অখিল গগৈ ডাঙৰীয়া তেখেতসকলে সহযোগিতা আগবঢ়াইছে আৰু আমি অসমৰ সকলো ক্ষুদ্ৰ বা শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল সকলোকে একত্ৰিত কৰাটোৱে আমাৰ মূল লক্ষ্য সেইকাৰণে এতিয়া প্ৰাৰম্ভিক পৰ্যায়ত আমি 4টা দল আমি গোট খাইছো জাতীয় দল অসম ৰাইজৰ দল অসম জাতীয় পৰিষদ আৰু অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স এইটো কাৰ্বি পাহাৰৰ তাৰ উপৰিও সোণোৱাল কছাৰী গণমঞ্চ আৰু কমতাপুৰৰ যিটো আঞ্চলিক দল আছে তেওঁলোকৰ লগতো আমাৰ যোগাযোগ চলি আছে বিপিএফৰ লগতো যোগাযোগ কৰিছো কিন্তু এতিয়া বহু ৰাজনৈতিক দলে বিজেপিৰ হাতুৰাত বা তেওঁলোকৰ যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰৰ বলি হৈ বহুতে নিজৰ ৰাজনৈতিক দলীয় লাভালাভৰ কাৰণে বহুতে সেই সন্মুখনৰ পৰা হাত সাৰি আহিব পৰা নাই কিন্তু অসমৰ মৌলিক সমস্যা জাতীয় যিবোৰ প্ৰশ্ন আছে এইবোৰৰ সমাধানৰ কাৰণে জাতীয়তাবাদী ৰাজনৈতিক ধাৰা এটা ঐক্যবদ্ধ হোৱাটো অসমত অত্যন্ত প্ৰয়োজন আৰু 2024 চনৰ লোকসভাৰ নিৰ্বাচনৰ যিটো ফলাফল এটোও প্ৰমাণ কৰিলে যে আঞ্চলিক দলসমূহৰ গুৰুত্ব প্ৰভুত্ব ৰাষ্ট্ৰখনত আছে আৰু প্ৰায় 200খনতকৈ বেছি সিট আঞ্চলিক ৰাজনৈতিক দলে পাবলৈ সক্ষম হৈছে প্ৰায় ভোট শ্বেয়াৰ 35% আঞ্চলিক ৰাজনৈতিক দলৰ গতিকে সকলো ধৰণৰ কথা বতৰা দেশৰ সংবিধানৰ যিটো কাঠামো দেশৰ সমগ্ৰ দেশৰ জনগাঁথনি দেশৰ বিশালতা আৰু বৈচিত্ৰতাই সদায় যিটো আঞ্চলিকতাবাদী ধাৰা জাতীয়তাবাদী ৰাজনৈতিক যিটো চৰিত্ৰ এইটো সদায় উৎসাহিত কৰি আহিছে আৰু আমি ভাবো যেটো অসমত আমি যিটো ঐক্যবদ্ধ হোৱা যিটো কথা এইটো অতি গণতান্ত্ৰিক এইটো বিজ্ঞানসন্মত আৰু এইটো সময়ৰ আহ্বান আমি সকলোৱে সন্মিলিতভাৱে আমাৰ জাতীয় বিষয়বোৰক লৈ জাতীয় সমস্যা আৰু প্ৰশ্নবোৰক লৈ আমি ঐক্যবদ্ধভাৱে ৰাজনৈতিকভাৱে যুঁজিব পাৰিম মূলতঃ আমি কেনেকে আগবাঢ়িম পৰৱৰ্তী দিনসমূহত আঞ্চলিক দলসমূহ ঐক্যবদ্ধ হৈ তাৰ লগে লগে আমাৰ কোনবোৰ বিষয়ত আমি যুঁজিব লগা আছে আমি কৰিব লগা কথা আছে সেইকাৰণে এখন আঞ্চলিক ৰাজনৈতিক অভিৱৰ্তনৰ কথা আলোচনা চলি আছে আৰম্ভণিৰ পৰা আৰু তাৰ উপৰিও আমি কৰ্মসূচীত কোনবোৰ বিষয় থাকিব সেই সম্পৰ্কটো আলোচনা নিশ্চয় কৰিব লাগিব গতিকে মই ভাবো যে অতি শক্তিশালী আৰু যোগাত্মক বাৰ্তা আজিৰ এই সভাই অসমৰ জাতীয় জীৱনলৈ প্ৰেৰণ কৰিব আমাৰতো আহ্বান আছে সকলোৰে প্ৰতি আন যিসকল সন্মুখনত থাকি বিজেপিৰ লগত আছে ক্ষমতাৰ কাৰণে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে তেওঁলোককো আহ্বান কৰিছো যে তেওঁলোকৰো যাতে যিটো মানে মাজত সোমাই আছে তেওঁলোকে যিটো নিজৰ মানে স্বাৰ্থৰ কাৰণে জাতীয় বিষয়সমূহক পিঠিত যি কাম কাজ কৰিছে তেওঁলোকেও তেওঁলোকৰ চকু মুকলি হওক তেওঁলোকে যাতে বুজি পাওক এতিয়া জাতীয় জীৱনৰ আহ্বান সেই সকলো কথা উপলব্ধি কৰি তেওঁলোকেও যাতে জাতীয়তাবাদী এই সংগ্ৰামখনত তেওঁলোক যাতে সামিল হয় ৰাজনৈতিক সংগ্ৰামত গতিকে আন ৰাজনৈতিক দলসমূহকো মই আহ্বান জনাইছো বিপিএফকে ধৰি আন ৰাজনৈতিক দল যিসমূহ বিজেপিৰ সন্মুখন বা ক্ষমতাৰ লাগীৰ পৰা ওলাই আহিব পৰা নাই তেওঁলোককো আহ্বান জনাইছো যে এইটোৱে সময় পাৰ হৈ গলে সময়ে আৰু জনতাই তাকো নকৰে সকলো আঞ্চলিক দল একত্ৰিত কৰি কাইলে সকলো বিৰোধী ৰাজনৈতিক দলৰ কাইলে সভা আছে তাত দুটামান নতুন দলো কাইলে অহাৰ কথা আছে গতিকে মই ভাবো যে এইটো এটা আৰম্ভণি আৰু সকলোৰে লক্ষ্য এটা বিজেপিক প্ৰতিৰোধ কৰা এইটো এনেকুৱা মানুহ মানে ধাৰণা মানুহৰ মাজলৈ যাব নালাগে যে এইটো কেতিয়াও আমি আহফলা বা বিভাজনৰ দৃষ্টিভংগীৰ আদৰ্শ বেলেগ বেলেগ আঞ্চলিকতাবাদী ৰাজনৈতিক আদৰ্শ আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দৰ্শন গতিকে দুয়োটা বেলেগ বেলেগ ধাৰা কিন্তু মূল লক্ষ্যটো বিজেপিক পৰাভূত কৰা এইটো আমি পাহৰি যোৱা নাই পাহৰি নাযাওঁ এইটো আমাৰ মূল লক্ষ্য আৰু মূল মানে আমাৰ চিন্তা হিচাপে সকলোৱে আগবঢ়াই লৈ যাব চিকিৎসা সেৱা বা চিকিৎসা ব্যৱস্থাটো এটা সাধাৰণ জনতাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ এটা মৌলিক প্ৰয়োজনীয়তা গতিকে তেনে এটা সময়ত স্বাস্থ্য খণ্ডৰ স্বাস্থ্য সেৱাৰ বিভিন্ন বিষয়ত যিটো হাৰত দাম বৃদ্ধি কৰিছে 20% পৰা প্ৰায় 100% লৈকে কিছুমান পৰীক্ষা 200% লৈকে তাৰমানে 4 গুণ বৃদ্ধি কৰিছে এটো জনবিৰোধী নীতি চৰকাৰৰ আৰু চৰকাৰে সাধাৰণ জনতাৰ পৰা কৰ কাটল লৈ সাধাৰণ জনতাৰ তেওঁলোকে ডিঙি চেপি তেওঁলোকৰ তেজ হুহি চৰকাৰ চলাব খুজিছে গতিকে এটো জনকল্যাণকামী চৰকাৰ এখনৰ চৰিত্ৰ হ'ব নোৱাৰে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছো যদিহে চৰকাৰ চলাব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰক পদত্যাগ সাধাৰণ জনতা কেনেকৈ অন্যায় কৰি অত্যাচাৰ কৰি চলে বলে কৌশলে কৰ কাটল সংগ্ৰহ কৰি স্বাস্থ্য এইবোৰ অত্যাৱশ্যকীয় যিবোৰ খণ্ড আছে যিবোৰ এটা জাতীয় জীৱনৰ কাৰণে বা সমাজ জীৱনৰ প্ৰয়োজনীয় বিষয়সমূহত এনেকৈ কৰ কাটলৰ বোজা জাপি দিব আৰু সাধাৰণ জনতাক সৰ্বশ্ৰান্ত কৰিব এইটো হ'ব নোৱাৰে গতিকে আমি বিৰোধিতা কৰিছো স্বাস্থ্য খণ্ডৰ বিভিন্ন পৰীক্ষা নিৰীক্ষা বিভিন্ন ধৰণৰ ফিজ বা বিভিন্ন মাচুলত যিটো বৃদ্ধি কৰিছে এইটো বন্ধ কৰিবৰ কাৰণে আমি অসম জাতীয় পৰিষদ আমি সকলো একেলগে ঐক্যবদ্ধভাৱে ইয়াৰ বিৰোধিতা কৰিছো আৰু এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি দাবী উত্থাপন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত